অখিল গগৈৰ মতে 16 চনৰ আগতে অৰ্থাৎ বিজেপি চৰকাৰ অহাৰ আগলৈকে ৰাজ্যখনৰ ধাৰ আছিলে 90,000 কোটি টকা। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ভাৰতৰ ভিতৰতে বেছি ঋণ লোৱা ৰাজ্য হিচাপে পৰিগণিত হ'ল অসমখন। 16 চনৰ আগত অসমৰ জিডিপি কিমান আছিলে আৰু এতিয়া জিডিপি কিমান? ধৰি লওক আপোনাৰ পকেটত 16 চনৰ আগত 100 টকা আছিলে আৰু আপুনি 20 টকা ধাৰ লৈছিলে। আজি আপোনাৰ পকেটত আছে 5,000 টকা আৰু আপুনি ধাৰ লৈছে 100 টকা। কোনটো বেছি হ'ল আপোনালোকে অনুপাত উলিয়াই চাওকচোন। এনেধৰণৰ বিভ্ৰান্তি কিছুমান বিয়পাই আছে মানুহৰ মাজত অখিল গগৈ। আহক আজি অখিল গগৈৰ মিথ্যাচাৰ উদঙাই দিওঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত এটা কমেণ্ট কৰিবলৈ মুঠেও নাপাহৰিব। অখিল গগৈৰ দৰে নেতাসকলে কেতিয়াবা এনেকুৱা কিছুমান কথা কৈ দিয়ে, শুনাৰ পিছত ভাৱ হয়, বহুতৰে ভাৱ হয় যে তেওঁলোক আচলতে মূৰ্খ নেকি। কিন্তু মুঠেও মূৰ্খ নহয় তেওঁলোকে কোনটো সঁচা কোনটো মিছা সকলো জানে। তেওঁলোকে সকলোবোৰ খৰচি মাৰি চায়ে থাকে। কিন্তু তেওঁলোকে সকলো জনাৰ পিছতো একমাত্ৰ ৰাজনৈতিক কাৰণতে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ কাৰণে তেনেধৰণে ভুল ব্যাখ্যা কিছুমান আমাৰ আগত তুলি ধৰে আৰু আমাৰ দৰে কিছুমান নজনা মানুহে চহা মানুহে তাকে সত্য বুলি মানি লয়। শেহতীয়াভাৱে ঋণগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অসমখনক পৃথিৱীৰ ভিতৰত তেওঁটো অকণমান বঢ়াই চঢ়াই কয়ে, গতিকে তেওঁ ভাৰতৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰতে আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্য হিচাপে অসমক প্ৰতিপন্ন কৰিব বিচাৰিছে, বিভিন্ন ব্যাখ্যা আগবঢ়াইছে সেই বিষয়ে। আহক প্ৰথমতে চাই লওঁ, তাৰপিছত এই বিষয়ে আমি আকৌ আলোচনা কৰিম। নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে ভাল নহয়। অসমৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি দেখুৱাব পৰাৰ একমাত্ৰ কাৰণটো হ'ল যে অসমৰ চৰকাৰখনে ইমান বেছি ধাৰ লৈছে। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে 90,000 কোটি টকা ধাৰ লৈ ল'লে 4 বছৰ। আৰু এই 1 বছৰ লগালে এইটো কি জানে 1,20,000 বেছি হৈ যাব, 1,30,000 কোটি টকামান অকল হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰ লৈ থৈ যাব। তাৰ আগত একদম স্বাধীনতাৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ধাৰ আছিলে আমাৰ 90,000 কোটি টকা। এতিয়া এওঁৰ দিনতে এতিয়া 1,34,000 কোটি টকা 5 বছৰত হ'ব, 1,30,000 কোটি টকা 5 বছৰত হ'ব। পৃথিৱীৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত, অসমৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁ 1 নম্বৰত, কিন্তু অসমৰ মানুহক 1 নম্বৰ ধনী কৰাৰ ক্ষেত্ৰত তেওঁ একেবাৰে ফেইল। দৰ্শকসকল, অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁ কথাবিলাক এনেধৰণেৰে উপস্থাপন কৰে যে, এনেকুৱা এটা ষ্টাইলতে উপস্থাপন কৰে যে কথাবিলাক নহয় বুলি ক'বৰ উপায় নাই। আমাৰ দৰে সাধাৰণ মানুহ কিছুমানে সেই কথা সত্য বুলি মানিবলৈ বাধ্য হৈ পৰোঁ। কিন্তু আমি যদিহে সেইবিলাক নিৰ্দিষ্ট ৱেবছাইটলৈ গৈ বা গুগললৈ গৈ চাৰ্চ কৰি চাওঁ, তেতিয়াহে জোলঙাৰ মেকুৰী ওলাই পৰিব। বিশেষকৈ তেওঁ যিটো ধাৰৰ কথা ক'লে, পৃথিৱীৰ ভিতৰত আটাইতকৈ বা ভাৰতৰ ভিতৰত আটাইতকৈ অসমে একমাত্ৰ ঋণগ্ৰস্ত ৰাজ্য, যাৰ ঋণ বহুত বেছি বুলি ক'বলৈ যত্ন কৰিছে। সেই তথ্যখিনি আপোনালোকে নিজেও গৈ RBIৰ ৱেবছাইট অথবা গুগলত চাৰ্চ কৰক যে ভাৰতৰ শীৰ্ষ 10খন ঋণগ্ৰস্ত ৰাজ্যৰ নাম কি বুলি যদি আপোনালোকে চাৰ্চ কৰে, তাতো ওলাই পৰিব। আপোনালোকে শুনিব, ঋণগ্ৰস্ত ৰাজ্যসমূহৰ প্ৰথম 10খনৰ একেবাৰে প্ৰথমতে আছে জম্মু এণ্ড কাশ্মীৰ। তেওঁলোকে GDPৰ 51% ঋণ লৈছে ইতিমধ্যে। দ্বিতীয় স্থানত আছে নাগালেণ্ডে ঋণ লৈছে 47.8%। তাৰপিছত অৰুণাচল প্ৰদেশে লৈছে 45.9%, পাঞ্জাবে লৈছে 44.5%, হিমাচল প্ৰদেশে লৈছে 40.5%, মিজোৰামৰ আছে 38.8%, তাৰপিছত ছিক্কিমৰ আছে 38.2%, ৱেষ্ট বেংগল আছে 38%, মেঘালয় আছে 37.6%, বিহাৰ আছে 30%। এই 10খন হ'ল টপ শীৰ্ষত থকা ঋণগ্ৰস্ত ৰাজ্য। তাত অসম নাই, তাত অসমটো নাই, অসম আছে একেবাৰে 18 নম্বৰ স্থানত। এই 10খন ৰাজ্যৰ কথা ক'লো, কিন্তু অসম আছে 18 নম্বৰ স্থানত। অসমৰ ঋণ কিমান আছে আপোনালোকে চাব। 2024-25 বৰ্ষৰ বাবে অসমৰ ঋণ আছে 23.8%। অৰ্থাৎ ভাৰতৰ ৰাজ্যবোৰৰ শীৰ্ষ 10খন ঋণী ৰাজ্যৰ ভিতৰতো অসম নায়ে, আছে একেবাৰে 18 নম্বৰ স্থানত।
ইতিমধ্যে আপোনালোকে ৰিজাৰ্ভ বেংকৰ আন এটা তথ্যও নিউজবিলাকত নিশ্চয় পাই আছে। সেয়া হৈছে অসমৰ GSDP 3.5 লাখ কোটি টকালৈ বৃদ্ধি পাইছে 5 বছৰত। আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হৈছে অসম। এয়া নিউজত দিয়া তথ্য। 2020 চনৰ পৰা 2025 চনলৈ অসমৰ GSDP বাঢ়িল 3.5 লাখ কোটি টকালৈ। এই 5 বছৰত অসমৰ GSDPৰ সম্প্ৰসাৰণ হৈছে 45%। চাব দেই, যিটো GSDPৰ যিটো বাঢ়ন, যিটো বিকাশৰ হাৰ, সেইটো 45%। আমাৰ ভাৰতবৰ্ষৰ GSDPৰ বিকাশৰ হাৰ হৈছে 29%। সেই শতাংশকো পাছ কৰি আমাৰ অসম 45%কৈ বাঢ়িছে। আনো কি, ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ উন্নত ৰাজ্য হিচাপে চিহ্নিত তামিলনাডুৰ 37%, কৰ্ণাটকৰ 39%, সেইবিলাককো আমাৰ অসমে অতিক্ৰম কৰি 45% বিকাশৰ হাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আকৌ কৈছো, এইবিলাক তথ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত আপোনালোকে বিচাৰিলে এতিয়াও পাব। এইখিনিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি বক্তব্য আগবঢ়াইছে অকণমান শুনি লওঁ আহক। যোৱা 5টা বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় আমি ভাৰতৰ আটাইতকৈ ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছোঁ। আৰু দিছ ইজ নট এ শ্লোগান, দিছ ইজ এ ডেটা অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ফ্ৰম এ ষ্টেট যাক নেকি আন্দোলন, গুলি, বোম, গ্ৰেনেডৰ লগত যাৰ নাম জড়িত হৈ আছিলে, আজি সেইখন ৰাজ্যই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টত ফাষ্টেষ্ট গ্ৰয়িং ইকনমি। মই ভাবোঁ এই এটা ডেটাই গোটেই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক গোটেই বিকাশক সমাহিত কৰে। কাৰণ ৰাজ্যত যদি আন্দোলন থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহ'লহেঁতেন, ৰাজ্যত যদি অশান্তি থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহ'লহেঁতেন, ৰাজ্যত যদি কৃষি, উদ্যোগ, সেৱা খণ্ডৰ বিকাশ নহ'লহেঁতেন, আমি কেতিয়াও ইণ্ডিয়াৰ ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হ'ব নোৱাৰিলোহেঁতেন। এণ্ড আমি কাৰ লগত কম্পিট কৰিছোঁ? ষ্টেট লাইক তামিলনাডু, ষ্টেট লাইক কৰ্ণাটকা, ষ্টেট লাইক মহাৰাষ্ট্ৰ, এইসকলৰ লগত কম্পিট কৰি টুডে আছাম হেজ বিকাম ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন এণ্টায়াৰ ইণ্ডিয়া। এতিয়া ইয়াৰ বহুবিলাক সুফল আমি পাম যেতিয়া এখন ৰাজ্যত এনেকুৱা ধৰণৰ এছেছমেণ্ট ৰাজ্যলৈ আহে। স্বাভাৱিকভাৱে ৰাজ্যত বিনিয়োগকাৰীৰো উপস্থিতি বৃদ্ধি পায় আৰু বিনিয়োগকাৰীৰ উপস্থিতি হোৱাৰ লগে লগে নিবনুৱা সমস্যা আদিও আমি দূৰ কৰাত সফল হ'ম। মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে আৰু তেওঁ আশাবাদী। আমিও তেখেতৰ লগত সন্তুষ্টি প্ৰকাশ কৰিছো আৰু আমিও যথেষ্ট আশাবাদী ভৱিষ্যত দিনক লৈ। যি নহওক, অখিল গগৈয়ে যিবিলাক কথা কৈছে সেইবিলাক কথাৰ উত্তৰ নিশ্চয় আপোনালোকে পাইছে। কিন্তু তেওঁ যিবিলাক কথা কৈছে সেইবিলাক যে অৰ্থহীন আৰু অসম যে বিকাশৰ নতুন ৰথত উঠি আগবাঢ়িছে, সেই কথা বুজিবলৈ মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। সেই লিংকটো ক্লিক কৰি আপোনালোকে চাব পাৰে এটা ভিডিঅ'। সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ সকলো ভ্ৰান্তি আঁতৰি যাব আৰু ইয়াকো বুজিব যে অখিল গগৈৰ দৰে নেতাসকলে কেনেধৰণেৰে আমাক টুপি পিন্ধাই থাকে। নিশ্চয় আকৌ কৈছোঁ, ডেছক্ৰিপশ্যনলৈ যাওক আৰু লিংকটো ক্লিক কৰি নিশ্চয় চাওক সেই ভিডিঅ'টো। অখিল গগৈৰ কথাৰ সত্য নিৰূপণ কৰাৰ বাবেই নহয়, এজন অসমীয়া হিচাপে সেই ভিডিঅ'টো চোৱাৰ পিছত আপুনি গৰ্ববোধ কৰিব। নিশ্চয় আকৌ কৈছোঁ, লিংকটোলৈ যাওক, তুৰন্তে যাওক। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।